নমস্কাৰ বন্ধু বান্ধৱীসকল আহক আজি আমি সৰিয়হৰ লগত কাৱৈ মাছ বনাওঁ এজনে কাৱৈ মাছ কিজনী কালি আনিছিলে এজনে কালি বনাইছিলো বাৰু এটা ৰেচিপি বনাই থৈছো ভিডিও কিন্তু দিয়া হোৱা নাই আজি আকৌ কাৱৈ মাছ বনাম মই সৰিয়হ দি এজনে খাই বৰ ভাল পায় সেইকাৰণে ভাবিলো বোলো তেনেকৈ অকন বনাও আৰু আপোনালোককো দেখাও মইনো কেনেকৈ বনাও মই কেইফুটামান নহৰু লৈ লৈছো কেইডালমান নৰসিংহ পাত লৈ লৈছো নৰসিংহ পাতবোৰ এতিয়া ধুনীয়াকৈ ওলাইছে পানী পাইছে যেন কুমলীয়া হৈ আছে তাৰপিছত ভাবিলো কেইডালমান বোলো নৰসিংহ পাতো দি দিওঁ সেইকাৰণে নৰসিংহ পাত কেইটামানো আনি ল'লো এয়া বাৰীতে আছিলে মই বিলাহী 3টা লৈ লৈছো বগা সৰিয়হ 3 চামুচমান লৈছো সৰু চামুচৰ জোখাৰে এই আটাইখিনি মিক্সিত দি পেষ্ট বনাই লম নহৰু আদাখিনি দি দিছো নৰসিংহ পাত কেইটা দিছো নৰসিংহ পাত গোটেইখিনি দিয়া নাই কেইটামান দিছো সৰিয়হখিনি দি দিছো সৰিয়হখিনি মই আগতীয়াকৈ তিয়াই থৈছিলো এতিয়া ভালদৰে ধুই ল'লো ধুই পেলাই এইকেইটা দি দিছো যদি আপোনালোকে জ্বলা খাই জলকীয়া দিব পাৰে কিন্তু মই জলকীয়া নিদিওঁ এতিয়া কেইটামান গোটা জিৰা দি দিছো কেইটামান ধনিয়া দি দিছো হালধি অকণমান কাশ্মীৰী মিৰ্চ দি দিছো কাশ্মীৰী মিৰ্চ দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই কালাৰটোৰ কাৰণেহে দিয়া হয় এটাইখিনি মই পেষ্ট বনাই ল'লো এতিয়া মই ইয়াৰ কেৰাহীখন গৰম হ'বলৈ দিছো তাতে মাছখিনি ফ্ৰাই কৰি ল'ম এতিয়া কেৰাহীত অকণমান তেল দি দিছো এতিয়া মাছখিনি ফ্ৰাই কৰি লৈছো মাছখিনি গোটেইখিনিতে কণী আছিলে কণী থকা মাছ এইবোৰ যদি মাছবোৰ নধৰিলেহেঁতেন তেতিয়া বহুত মাছ হ'লহেঁতেন আজিকালি মাছবোৰ সেইকাৰণে কমি গৈছে নেকি আমাৰ এইফালেতো মাছ নায়েই তেনেকুৱা মাছবিলাক কেতিয়াবাহে পাওঁ মাছখিনি ভালদৰে ফ্ৰাই কৰি লোৱা হৈ গ'ল মোৰ এতিয়া মই ইয়াৰ মাছকেইটা কাঢ়ি ল'লোঁ প্ৰায় তেলকণতে মই ইয়াৰ পাঁচফোৰণ কেইটামান দি দিলোঁ এটা শুকান জলকীয়া আৰু এটুকুৰা দালচেনি দি দিলোঁ এয়া ধৰণে পেষ্টখিনি দি পেলাই অকণ ভাজি ল'লোঁ এতিয়া মই ইয়াতে জোখমতে পানী দি দিছোঁ জোখমতে নিমখ দি দিছোঁ হালধিটো আগতীয়াকৈ দি থোৱা আছিলে আৰু বেলেগ মছলাও মই ব্যৱহাৰ নকৰোঁ জিৰা ধনিয়া কেইটামান দিছিলোঁ গোটা পিছতে দিছিলোঁ নহয় সেইকেইটাই হ'ব আৰু আপোনালোকে মনৰ ইচ্ছাৰে দিব পাৰে মছলা এয়া উতল অহাত এতিয়া মই মাছখিনি তাকে দি দিছোঁ আমাৰ এয়া হৈছেগৈ আৰু এনেকৈ বাৰু আপোনালোকে কাৱৈ মাছৰ লগত সৰিয়হ দি খায়নে আমাৰ কাৱৈ মাছলৈ মানে এনেকৈ বনোৱা হয় এয়া মই একেবাৰে শেষত কচুৰি মেথি অকণমান দি দিছোঁ কচুৰি মেথিটো মাছত বুলিয়ে নহয় মানে চবতে ভালেই লাগে খাই পনীৰত হ'লেও মাংসত হ'লেও চাবচোন সোৱাদটো বেলেগ এটা হৈ যায় মানে এতিয়া এয়া দেখিছেনে আমাৰ মাছৰ জোল বা গ্ৰেভি যি বুলিয়ে নকয় কিয় এয়া হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ আৰু চিচাৰ বাউল এটাত মাছখিনি কাঢ়ি লৈছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেন্তে আজিলৈ বাই বাই